মহিলাৰ সৈতে গোমাংস নোখোৱাৰ বাবে আৰু বোৰখা পৰিধান নকৰাৰ বাবে এবাৰ নিৰ্যাতন চলোৱা হৈছে অকথ্য নিৰ্যাতন চলোৱা হৈছে মহিলাগৰাকীৰ ওপৰত আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি এই মুহূৰ্তত বিশদ তথ্য লৈ আহিছো আৰু এগৰাকী অন্তঃসত্ত্বা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে আৰু একমাত্ৰ গোমাংস নোখোৱাৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গোমাংস নোখোৱাৰ বাবে আৰু বোৰখা পৰিধান নকৰাৰ বাবে এগৰাকী অন্তঃসত্ত্বা মহিলাক এবাৰ নিৰ্যাতন চলোৱা হৈছে অন্তঃসত্ত্বা মহিলাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে আৰু ইতিমধ্যে ঘটনাত আঘাতপ্ৰাপ্ত অৰ্থাৎ যি ঘটনা সংঘটিত হ'ল সেইগৰাকী অন্তঃসত্ত্বা মহিলাৰ সৈতে সেইগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলিও জানিব পৰা গৈছে ঘটনা সংঘটিত হৈছে তিতাবৰত লাভ জেহাদৰ বলি হৈছিল সেইগৰাকী হিন্দু যুৱতীয়ে লাভ জেহাদৰ বলি হৈছিল প্ৰলোভন দি বিয়া পাতিছিল আৰু বিয়া পতাৰ পাছতে এতিয়া গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে তিতাবৰৰ পুবালী নগৰৰ নুৰ ৰহমান আৰু তেওঁৰ নুৰ ৰহমানৰ পৰিয়ালৰ বিৰুদ্ধে মাৰধৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে অন্তঃসত্ত্বা পূজা ৰায় নামৰ হিন্দু যুৱতীগৰাকীক পেটত আঘাত কৰিছে নুৰ ৰহমানৰ লগতে নুৰ ৰহমানৰ বায়েক সুমনিয়ে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে পুনৰলৈ কৈছো লাভ জেহাদৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে পূজা ৰায় নামৰ হিন্দু যুৱতীগৰাকীক প্ৰলোভন দি বিয়া পাতি অনা হৈছিল আৰু বিয়া পতাৰ পাছতে সম্প্ৰতি পূজা ৰায় অন্তঃসত্ত্বা এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীক বোৰখা পৰিধান নকৰাৰ বাবে অত্যাচাৰ কৰিছে নুৰ ৰহমান আৰু নুৰ ৰহমানৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে এই হিন্দু মহিলাগৰাকীক হিন্দু যুৱতীগৰাকীক প্ৰলোভন দি বাজতে বিয়া পাতি অনা হৈছিল আৰু ইতিমধ্যে সেই যুৱতীগৰাকীৰ নাম পূজা ৰায় বুলি জানিব পৰা গৈছে আৰু নুৰ ৰহমানৰ বায়েক সুমনিয়ে গোমাংস নোখোৱাৰ বাবে পূজা ৰায় নামৰ সেই মহিলাগৰাকীক এবাৰ অত্যাচাৰ কৰিছে অকথ্য নিৰ্যাতন চলাইছে আৰু পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইতিমধ্যে পূজা ৰায়ক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত তিতাবৰত সংঘটিত হৈছে এই ঘটনা তিতাবৰত এই লাভ জেহাদৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে বোৰখা পৰিধান আৰু গোমাংস নাখালে দীৰ্ঘদিনৰ পৰা নোখোৱাৰ বাবে দীৰ্ঘদিনৰ পৰা যুৱতীগৰাকীক মাৰধৰ কৰি আহিছিল নুৰ ৰহমানে আৰু ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে তিতাবৰ আৰক্ষী কাষ চাপিছে আৰু এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি হাহাকাৰ কৰি উঠিছে এতিয়া পূজা ৰায় পুনৰলৈ কৈছো তিতাবৰত সংঘটিত হৈছে ঘটনা লাভ জেহাদৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে এগৰাকী হিন্দু যুৱতী পূজা ৰায়ক আচলতে অতি প্ৰলোভন দি বিয়া পাতি অনা হৈছিল আৰু লগতে বিয়া পাতি অনা হৈছিল তাৰ পাছতে পূজা ৰায় সম্প্ৰতি এগৰাকী অন্তঃসত্ত্বা মহিলা কিন্তু পূজা ৰায়ে গোমাংস নোখোৱাৰ বাবে এতিয়া অত্যাচাৰ চলোৱা হৈছে স্বামী গৃহৰ বিৰুদ্ধে এই অভিযোগ এতিয়া উত্থাপন হৈছে গোমাংস নাখাই পূজা ৰায়ে বোৰখা পৰিধান নকৰে আৰু যাৰ বাবে এতিয়া এইগৰাকী পূজা ৰায়ৰ অত্যাচাৰ কৰিছে স্বামীৰ পৰিয়ালে অত্যাচাৰ কৰিছে আৰু নুৰ ৰহমানৰ লগতে বায়েক সুমনিয়ে অকথ্য নিৰ্যাতন চলাইছে দীৰ্ঘদিনৰ পৰা গোমাংস নোখোৱাৰ বাবে আৰু বোৰখা পৰিধান নকৰাৰ বাবে পূজা ৰায়ৰ ওপৰত নিৰ্যাতন চলাই আহিছিল আৰু সেই নিৰ্যাতনে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পেটত আক্ৰমণ কৰিছে পেটত আঘাত কৰিছে আৰু যাৰ বাবে মহিলাগৰাকীক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তিতাবৰত সংঘটিত হৈছে এই ঘটনা আৰু লগতে উল্লেখ কৰিবলৈ গৈছে প্ৰলোভন দি বিয়া পাতি অনাৰ লগতে সম্প্ৰতি গোমাংস নোখোৱাৰ বাবে আৰু বোৰখা পৰিধান নকৰাৰ বাবে পূজা ৰায়ক মাৰধৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে তিতাবৰৰ পুবালী নগৰত সংঘটিত হৈছে এই ঘটনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত